মুকলিকৈ ঘূৰি আছে, কিন্তু অসমৰ ভিতৰত সোমাব পৰা নাই বাৰু। আৰু ৰাইজে যি ন্যায়িক এটা মানে তদন্তৰ দাবী কৰিছিলে, চৰকাৰ সেইখিনি ক্ষেত্ৰত আগবাঢ়িছে, যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰি আছে আৰু সকলো কামৰ কাৰণে অলপমান সময় লাগিব। এটা জটিল বিষয় এটা। আৰু জুবিনৰ এই আকস্মিক আৰু ৰহস্যজনক মৃত্যুৰ আঁৰত বহু দিশেই লাহে লাহে ওলাই আহিছেতো, গতিকে পুলিচে কিন্তু বা আৰক্ষী বা CID হওক বা SIT হওক, তেওঁলোকক কিন্তু সময় লাগিব আৰু ৰাইজে সেইকাৰণে ধৈৰ্য ধৰাৰ প্ৰয়োজন। আৰু আমি জানো অসমত এখন সুস্থিৰ এখন ষ্টেবল চৰকাৰ আছে, গতিকে তেওঁলোকে আমাক নিশ্চিতি দিছে, আশ্বাস দিছে, গতিকে তেওঁলোকৰ ওপৰত আমাৰ আস্থা আছে, ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে যে আমি ন্যায় পাম, যে জুবিনৰ মৃত্যুৰ প্ৰকৃত সত্য আমাৰ পোহৰলৈ আহিব। জুবিন দায়ে জাতিভেদ নোহোৱা এখন সমাজ বিচাৰিছিল আৰু জুবিন দাৰ মৃত্যুত সেইটো সঁচা অৰ্থত পৰিণত হ'ল। আগন্তুক দিনত সেই পৰিৱেশ একে থকাটো আপুনি বিচাৰেনে বাৰু? এতিয়া শিল্পীয়ে ভাগ নকৰে, এইবিলাক কৰে ৰাজনীতিৰ লগত জড়িত মানুহে কৰে, নিজৰ নিজৰ স্বাৰ্থত, কোনোবাই ধৰ্মক লৈ পেলাই, কোনোবাই ভাষাক লৈ পেলাই, কোনোবাই জাতিক লৈ পেলাই কৰে। গতিকে আমি ভাবোঁ জুবিনে যেনেকৈ ভাবে, ভূপেন হাজৰিকাও ভাবিছিল যে সকলো ধৰ্ম বৰ্ণৰ ঊৰ্ধত থাকি পেলাই এক বৃহৎ অসমীয়া জাতি হৈ পেলাই জাতিৰ হকে সকলোৱে কাম কৰিব লাগে। গতিকে ইয়াতে বহুত ৰাজনৈতিক এংগলৰ পৰা বহুতে ঘটনাটোক এটা মেৰুকৰণৰ প্ৰচেষ্টা চলাই থকাও আমি নিৰীক্ষণ কৰি আছোঁ, সামাজিক মাধ্যমতো পাই আছোঁ বা আমি ৰাজহুৱাভাৱে ব্যক্তিগতভাৱে অনুভৱ কৰি আছোঁ। গতিকে সেইটো হ'বলৈ দিব নালাগে আৰু প্ৰকৃত জুবিন অনুৰাগী, প্ৰকৃত অসমীয়াখিনিয়ে যাতে এই যিটো আমি মেৰুকৰণৰ প্ৰচেষ্টা ধৰ্মৰ ক্ষেত্ৰত হওক, জাতিৰ ক্ষেত্ৰত, সেইটো যাতে অলপ চকু ৰাখে। মুকলিকৈ ঘূৰি আছে, কিন্তু অসমৰ ভিতৰত সোমাব পৰা নাই বাৰু। আৰু ৰাইজে যি ন্যায়িক এটা মানে তদন্তৰ দাবী কৰিছিলে, চৰকাৰ সেইখিনি ক্ষেত্ৰত আগবাঢ়িছে, যথেষ্ট ক্ষিপ্ৰতাৰে কাম কৰি আছে আৰু সকলো কামৰ কাৰণে অলপমান সময় লাগিব। এটা জটিল বিষয় এটা। আৰু জুবিনৰ এই আকস্মিক আৰু ৰহস্যজনক মৃত্যুৰ আঁৰত বহু দিশেই লাহে লাহে ওলাই আহিছেতো, গতিকে পুলিচে কিন্তু বা আৰক্ষী বা CID হওক বা SIT হওক, তেওঁলোকক কিন্তু সময় লাগিব আৰু ৰাইজে সেইকাৰণে ধৈৰ্য ধৰাৰ প্ৰয়োজন। আৰু আমি জানো অসমত এখন সুস্থিৰ এখন ষ্টেবল চৰকাৰ আছে, গতিকে তেওঁলোকে আমাক নিশ্চিতি দিছে, আশ্বাস দিছে, গতিকে তেওঁলোকৰ ওপৰত আমাৰ আস্থা আছে, ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে যে আমি ন্যায় পাম, যে জুবিনৰ মৃত্যুৰ প্ৰকৃত সত্য আমাৰ পোহৰলৈ আহিব। জুবিন দায়ে জাতিভেদ নোহোৱা এখন সমাজ বিচাৰিছিল আৰু জুবিন দাৰ মৃত্যুত সেইটো সঁচা অৰ্থত পৰিণত হ'ল। আগন্তুক দিনত সেই পৰিৱেশ একে থকাটো আপুনি বিচাৰেনে বাৰু? এতিয়া শিল্পীয়ে ভাগ নকৰে, এইবিলাক কৰে ৰাজনীতিৰ লগত জড়িত মানুহে কৰে, নিজৰ নিজৰ স্বাৰ্থত, কোনোবাই ধৰ্মক লৈ পেলাই, কোনোবাই ভাষাক লৈ পেলাই, কোনোবাই জাতিক লৈ পেলাই কৰে। গতিকে আমি ভাবোঁ জুবিনে যেনেকৈ ভাবে, ভূপেন হাজৰিকাও ভাবিছিল যে সকলো ধৰ্ম বৰ্ণৰ ঊৰ্ধত থাকি পেলাই এক বৃহৎ অসমীয়া জাতি হৈ পেলাই জাতিৰ হকে সকলোৱে কাম কৰিব লাগে। গতিকে ইয়াতে বহুত ৰাজনৈতিক এংগলৰ পৰা বহুতে ঘটনাটোক এটা মেৰুকৰণৰ প্ৰচেষ্টা চলাই থকাও আমি নিৰীক্ষণ কৰি আছোঁ, সামাজিক মাধ্যমতো পাই আছোঁ বা আমি ৰাজহুৱাভাৱে ব্যক্তিগতভাৱে অনুভৱ কৰি আছোঁ। গতিকে সেইটো হ'বলৈ দিব নালাগে আৰু প্ৰকৃত জুবিন অনুৰাগী, প্ৰকৃত অসমীয়াখিনিয়ে যাতে এই যিটো আমি মেৰুকৰণৰ প্ৰচেষ্টা ধৰ্মৰ ক্ষেত্ৰত হওক, জাতিৰ ক্ষেত্ৰত, সেইটো যাতে অলপ চকু ৰাখে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।